বেকাৰী বন্ধ আছিল 10 দিন হা তাৰ পিছতে যেতিয়া খুলিলো লগে লগে এই কেকটোৰ অৰ্ডাৰ আহিলে হাই মই গিটাৰো মহিছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ এইবোৰ বস্তু একচুয়ালি নুখুৱাই ভাল বুলি মই ভাবো কিন্তু কাস্টমাৰ ডিমান্ড কিনো কৰিব উপায় নাই কিন্তু আমি কেতিয়াও নাখাও আৰু আপোনালোকেও প্লিজ এভয়েড কৰিব কেতিয়াবা মুখখন বেয়া লাগিলে খোৱাটো বেলেগ কথা কিন্তু এদিনতে এই 4-5টা পেকেট যে খায় আপোনালোকে এবাৰ দাঁতকিটা আইনাত চাওকচোন কি ধুনীয়া হৈ আছে এতিয়া হয়তো কোনোবাই ভিডিঅ' চাই থাকোতেও খাই আছে কিন্তু পেলাই কৰি মুখখন ধুই লগ যাও আৰু এটা কমপ্লেইন আছে মোৰ এই যে ৰাস্তায় ঘাটে যে সাইডে পেলাই কৰি যায় নহলে বা ধুনীয়া ধুনীয়া পোষ্টাৰৰ ওপৰত পেলাই যায় নহলে বা গছৰ পুলিত পেলাই যায় পিকৰ কথা কৈছো প্লিজ নকৰিব সেইখিনি কাম বহুত বেয়া জানেনে নিজৰ চাৰিওফালটো সাফা কৰি ৰাখিলে কিমান ভাল লাগে ন ইয়াৰ পৰা প্ৰণ লগ যাতে কেতিয়াবা খালেও এটুকুৰ দুটুকুৰ খাম কিন্তু বেছিকে নাখাও ভাইটিও খায় সেই কাৰণে মোৰ পৰা গালিও বহুত খায় লগতে যদি কেতিয়াবা বেছিনত পেলালে মোৰ সি মুচি কৰি সাফা কৰি দি থৈ যাব লাগিব বাৰু যি কি নহওক আজি আপোনালোকক গালি পাৰিয়ে মই ভিডিঅটো কমপ্লিট কৰিলো মুখটো বহুত গালি পাৰি থাকে আজি কেনেকুৱা লাগিলে আপোনালোকৰ শুনি পেলাই এইখিনি গালি কেকটো দেখিবলৈ ভালে লাগিছিলে যিহেতু নিউ ইয়েৰৰ ফাৰ্ষ্ট অৰ্ডাৰ হয় সেই কাৰণে 200 গ্ৰাম ফ্ৰী দিছো বাৰু আজিলে বাই